বিটিআৰৰ অন্যতম যুৱ কাৰ্যবাহী সদস্য তথা বিজেপি নেতা অৰূপ কুমাৰ দেৰ এক মন্তব্যই তোলপাৰ লগাইছে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মাজত। অৰূপ কুমাৰ দেয়ে ২৪ ঘণ্টাৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু সমাজৰ ওচৰত ক্ষমা খোজাৰ দাবী সজোৰে উত্থাপন হৈছে। উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ মুকৰাপাৰা গাঁৱত অলপতে অনুষ্ঠিত হোৱা ইফতাৰ পাৰ্টিত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ে নিজকে এজন বাংলাদেশী বুলি কোৱাৰ লগতে অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘুসকলকো বাংলাদেশী বুলি বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে আজি কোকৰাঝাৰৰ মুকৰাপাৰাত এক সভা অনুষ্ঠিত কৰি ধৰ্মীয় সংখ্যালঘু ৰাইজে অৰূপ কুমাৰ দেৰ বিতৰ্কিতমূলক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ বিৰোধ কৰে। সভাত এবিএমছৰ সাধাৰণ সম্পাদক জাইদুল ইছলাম উপস্থিত থাকি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ মন্তব্যই সমগ্ৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক তুচ্ছ তাচ্ছিল্য কৰাহে সূচাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন কৰিবলগীয়া এই যে বিটিচি পৰিষদীয় নিৰ্বাচন চমু চাপি অহাৰ পিছতে বিটিআৰ অৰূপ কুমাৰ দেয়ে অকল ভোট বেংকৰ স্বাৰ্থত নিজকে বাংলাদেশী বুলি কোৱাৰ লগতে ধৰ্মীয় সংখ্যালঘুসকলকো বাংলাদেশী বুলি বিতৰ্কিত মন্তব্য কৰিছে। প্ৰকৃততে এয়া অকল ভোটৰ স্বাৰ্থতে গৰাকীয়ে নিজকে বাংলাদেশী সজাই বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাষ চাপিছে। তেনে কোনো বাংলাদেশী মানুহ অঞ্চলটোত বসবাস কৰাৰ প্ৰমাণ নাই। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। চাওক, আপোনালোকে জানে অৰূপ দে মাজে সময়তে তেখেতে বিতৰ্কমূলক মন্তব্য কৰি তেখেতে মানে হিৰ' হ'ব বিচাৰে আৰু এইবেলিও তেখেতে ইয়াতে যোৱা 22 তাৰিখে এটা ধৰ্মীয় মানে অনুষ্ঠান ইয়াতে তেখেতে মানে আহি এই কমিটিয়ে তেখেতক আহ্বান কৰিছিল বুলি আমি মানে আমন্ত্ৰণ কৰিছিল বুলি শুনা পাইছোঁ। ইয়াতে আহি এনেকৈ এটা বিতৰ্কমূলক মন্তব্য মানে কৰি গ'লে আৰু এই ঠাইতে আজি আমি ইয়াতে ৰাজহুৱা সভা এটা আয়োজন কৰিছোঁ আৰু ইয়াতে আহি তেখেতে মানে ক'লে আপোনালোকেও বাংলাদেশী ময়ো বাংলাদেশী। কাৰণ আমি সন্দেহ কৰিছিলোঁ অৰূপ কুমাৰ যে বাংলাদেশী মূলৰ হয়, তেখেতে যে বাংলাদেশী আমি আগৰ পৰা সন্দেহ কৰিছিলোঁ, কিন্তু আজি তেখেতে বাংলাদেশী হয় বুলি তেখেতে নিজে আহি এটা ৰাজহুৱা সভাত প্ৰুফ কৰি দি ক'লে। আৰু আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা আজি বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মানে প্ৰশ্ন কৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া বাংলাদেশী ৰক্ষক নেকি? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাংলাদেশী ৰক্ষক নেকি? কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ লগত মানে সৌহাস্বৰূপ অৰূপ দে ডাঙৰীয়া আৰু তেখেতে ৰাজহুৱা সভাত আহি তেখেতে বাংলাদেশী মূলৰ মানুহ হয় বুলি স্বীকাৰ কৰি যোৱাৰ পিছতে এতিয়ালৈকে তেখেতৰ এগেইনষ্টত মানে কোনো ব্যৱস্থা হোৱা নাই। এতিয়ালৈকে তেখেতৰ এগেইনষ্টত কোনো তদন্ত ঘোষণা কৰা হোৱা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপোনাৰ চৰকাৰৰ দিনত আপোনাৰ লগতে এজন বাংলাদেশী মূলৰ আপোনাৰ লগত হয় মানে সকলো সময়ত বহি থাকে। আপুনি বাংলাদেশী ৰক্ষক নেকি? আপুনি এই বাংলাদেশী মূলৰ জনক ৰক্ষণাবেক্ষণ দি আছে নেকি? যদি প্ৰমোদ বড়ো ডাঙৰীয়াই বাংলাদেশী ৰক্ষক নহয়, বাংলাদেশী ৰক্ষণাবেক্ষণ নিদিয়ে, তেনেহ'লে অতি সোনকালে অৰূপ কুমাৰ দে ডাঙৰীয়াক প্ৰমোদ বড়ো ডাঙৰীয়াক বৰখাস্ত কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি তেখেতে বৰখাস্ত নকৰে তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম প্ৰমোদ বড়ো ডাঙৰীয়াও বাংলাদেশী ৰক্ষক। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সততে যিকোনো বস্তু সৰব হোৱা দেখিবলৈ পাওঁ, ইয়াৰ ক্ষেত্ৰত তেখেতসকলে নিৰ্মাত হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, অৰূপ কুমাৰ দে ডাঙৰীয়া এতিয়ালৈকে বাংলাদেশী তেখেতে ৰাজহুৱা সভাত কোৱাৰ পিছতে তেখেতৰ এগেইনষ্টত কিয় ব্যৱস্থা লোৱা হোৱা নাই? অসমৰ মুখ্যমন্ত্ৰীক অৰূপ কুমাৰ দে ডাঙৰীয়াক অতি সোনকালে তেখেতৰ এগেইনষ্টত ব্যৱস্থা লোৱাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু অৰূপ কুমাৰ দে ডাঙৰীয়াক স্পষ্টভাৱে সকীয়াই দিছোঁ যে আপুনি যে বাংলাদেশী মূলৰ হয় আমি আগৰ পৰাই গম পাইছিলোঁ আৰু আপুনি নিজে স্বীকাৰ কৰিছে, কিন্তু বিটিচি অঞ্চলত তথা গোটেই অসমত এজন ধৰ্মীয় সংখ্যালঘু মানুহ বাংলাদেশী মূলৰ নাই। আপুনি আমাৰ মানুহখিনিক লৈ বাংলাদেশী কোৱাৰ অধিকাৰ ক'ত পালে? যদি আপুনি এজন বাংলাদেশী দেখাই দিব পাৰে তেনেহ'লে আমাৰ এই যি ছাত্ৰ জীৱন আমি ত্যাগ কৰি দিম, আৰু যদি আপুনি এজন বাংলাদেশী দেখাই দিব নোৱাৰে তেনেহ'লে আপুনি বিটিআৰৰ পদত্যাগ কৰাৰ সাহস আপোনাৰ আছে নে নাই? আজি আপোনালোকৰ জৰিয়তে মুকলিভাৱে প্ৰশ্ন কৰিছোঁ আৰু আলোচনা কৰিছোঁ, অৰূপ কুমাৰ দে ডাঙৰীয়া যদি 24 ঘণ্টাৰ ভিতৰত তেখেতৰ যি কথা তেখেতে যে এই অঞ্চলৰ মানুহখিনিক মানে বাংলাদেশী সজালে, এই কথা যদি তেখেতে উঠাই নলয়, তেখেতে যদি এই অঞ্চলৰ ৰাইজৰ ওচৰত বা ধৰ্মীয় সংখ্যালঘু সমাজখনৰ ওপৰত তেখেতে যে মানে এটা মানে এনেকৈ এটা মানে বেয়া মেছেজ ৰাইজক ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ দিছে, যদি 24 ঘণ্টাৰ ভিতৰত তেখেতে ক্ষমা নোখোজে তেনেহ'লে আমি এবিএমচিয়ে তথা ৰাইজে ডিচিশ্যন লৈছোঁ, গোটেই জিলাই তেখেতৰ এগেইনষ্টত আমি FIR দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ওপৰত এটা কিবা নিশ্চয় ডাঙৰ কিবা এটা অৰ্থ আছে। সেইকাৰণে আমি কৈছোঁ অৰূপ কুমাৰ দে ডাঙৰীয়াক আমাৰ বিটিএডিৰ যিজন মানে কাৰ্যবাহী সদস্য চিফ, তেখেতে ইয়াৰ সম্পূৰ্ণভাৱে ব্যৱস্থা গ্ৰহণ কৰিব
লাগে নহ'লে আমি ইয়াৰ বিৰুদ্ধে মানে কিবা এটা আন্দোলন কৰিবৰ কাৰণে আমি যোজা কৰিম। যোৱা 22 তাৰিখত যে ইয়াতে আমাৰ অৰূপ কুমাৰ দে আহি এখন মিটিং পাতি গ'ল, এইখন গাঁৱৰে মই মানে চৰকাৰী গাঁওবুঢ়া হিচাপে মই কৈ আছো, এইখন গাঁও মোৰ মোকাৰপাৰা। এই অঞ্চলখনত আমাৰ প্ৰায় 300-400 মানুহ বসতি কৰা গাঁও, মোকাৰপাৰা গাঁওখনে। ইয়াত কিবা এটা মিটিং চিটিং হ'লে অন্তত আমি গাঁওবুঢ়া জানিব লাগিছিল। মোৰ তৰফৰ পৰা মই কৈছো, মই এইটো কথা ইয়াতে মই অলপো মানে বুজি পোৱা নাই যে ইয়াতে কোনে লৈ আহিলে অৰূপ কুমাৰ দে ডাঙৰীয়াক ইয়াতে মিটিং কৰাৰ কাৰণে। আমি যিটো মোবাইলত ভিডিঅ' ফুটেজ দেখিছো, তেওঁৰ হয়ে বাই বহা মানুহবিলাকতো চিনি পোৱা নাই। মই এজন মানুহ দেখিলো, তেওঁ সভাপতিত্ব কৰা মানুহজন তেওঁ ঘৰামাৰাৰ হ'ব পাৰে বুলি মই ভাবিছো। আৰু এইখন মিটিঙতে আপোনাৰ চালাঘাটি, ফকিৰাগ্ৰাম আৰু ঘৰামাৰা আৰু বিভিন্ন গাঁৱৰ পৰা মানুহ মাতি লৈ আহি ইয়াতে মিটিং কৰাৰ উদ্দেশ্য কিবা আছিল নেকি, আমি এইটো বুজিব পৰা নাই। কিন্তু ইয়াতে অশিক্ষিত মানুহবিলাকক লৈ আমাৰ এলেকাৰ কিছুমান নুশুনা মানুহবিলাকক লৈ যে মিটিং কৰিলে, এইটো আমিও গম পোৱা নাছিলো। আমি ৰাতিৰ 10-11টা মান বজাতহে আমি গম পালো